হয় অসমৰ এগৰাকী কণ্ঠশিল্পী বিভিন্ন ১০০ৰো অধিক ভাষাত গীত গাই ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে চেষ্টা কৰিছে অব্যাহত ৰাখিছে। উদ্দেশ্য এটাই অসমৰ নামটো সমগ্ৰ বিশ্ব দৰবাৰৰ গীতেৰ মাজেৰে উজ্জ্বল কৰা। এইগৰাকী কণ্ঠশিল্পী হৈছে অসমৰ লামডিঙৰ মধুমিতা ঘোষ। যোৱা ১২ বছৰ ধৰি মুম্বাইত আছে, আজি লামডিঙলৈ আহিছে। এই মুহূৰ্তত আমাৰ লগত আছে জনপ্ৰিয় কণ্ঠশিল্পী মধুমিতা ঘোষ। আমি মধুমিতা ঘোষৰ পৰা জানাৰ চেষ্টা কৰিম। নমস্কাৰ। আমি শুনা পাইছোঁ আপুনি গীতেৰ মাজেৰে ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ চেষ্টা কৰি আছে, এই সম্পৰ্কত কি ক'ব? হয়, আপুনি সঁচাকৈ শুনিছে, শুনি পাইছে। মই অসমৰ লামডিঙৰ ছোৱালী। মোৰ বহুত ইচ্ছা আছে কি মই ৱৰ্ল্ড ৰেকৰ্ড কৰোঁ, সেইকাৰণে মই ট্ৰাই কৰি আছোঁ। মোৰ অসমৰ কাৰণে মোৰ অসমৰ নামটো মই উজ্জ্বল কৰিবলৈ সেইকাৰণে মই ট্ৰাই কৰি আছোঁ। বৰ্তমানলৈকে আপুনি কিমান ভাষাৰ গীত গাইছে? বৰ্তমানলৈ মোৰ ১০০ৰ অধিক হৈ গৈছে, মোৰ গান কমপ্লিট হৈ গৈছে। আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কোন কোন ভাষাত আপুনি গীত গাইছে? মোৰ উত্তৰ পূৰ্বাঞ্চলৰ মই গাইছোঁ 15টো হৈ গৈছে মোৰ গান কমপ্লিট। তো তাৰ মাজতে আছে অসমীয়া চং, কাৰ্বি, ডিমাচা, কাছাৰী, টাই আখোম, কোকবৰা, খাচী আৰু আছে বহুত আছে। হয়, নিশ্চয়কৈ প্ৰাগ নিউজৰ দৰ্শকসকলক ক'ব লাগিব এটা প্ৰশংসনীয় পদক্ষেপ এগৰাকী কণ্ঠশিল্পী মধুমিতাৰ। ১০০ৰো অধিক ভাষাত ইতিমধ্যে গীত গাইছে। উদ্দেশ্য এটাই যে অসমৰ নামটো বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে। আৰু আমাৰ মাজত আছে মধুমিতা। আমি মধুমিতাক অনুৰোধ কৰিম অসমৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলত কেইটামান ভাষাৰ গীত গোৱাৰ কাৰণে, প্লিজ। মই গাইছোঁ অসমীয়া চং। হয়, এতিয়া আপুনি কোন ভাষাৰ গীত গাব? মই আগামী চংগাৰ নেক্সট আৰু এটা ভাষাৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা ভাষাৰ গান। বড়ো গান গাইছোঁ মই এতিয়া। বড়ো চং? বাগুরুম্বা হাই বাগুরুম্বা, বাগুরুম্বা হাই বাগুরুম্বা, জাত গাবে না কোল গাবে খাবারম হামনারে গগনানি মনকা হাই মনকা, জাত গাবে না কোল গাবে খাবার
প্ৰাগ নিউজৰ লগত কথা পতাৰ বাবে। ইয়া আছিল জনপ্ৰিয় কণ্ঠশিল্পী মধুমিতা ঘোষ। তেওঁ ইতিমধ্যে ১০০ৰো অধিক ভাষাত গীত গাইছে আৰু কেইটামান ভাষাৰ গীত গোৱাৰ পিছত কিন্তু ৱৰ্ল্ড ৰেকৰ্ড কৰিব আৰু অসমৰ নাম সমগ্ৰ বিশ্বত উজ্জ্বল কৰিব বুলি তেওঁ আশা কৰি আছে। আৰু আমি আশীৰ্বাদ বিচাৰিছোঁ, সমগ্ৰ অসমবাসীৰ ৰাইজে মধুমিতাক আশীৰ্বাদ কৰক যাতে তেওঁ অসমৰ নামটো সমগ্ৰ বিশ্বৰ দৰবাৰত লৈ যাব পাৰে।